নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। উদয়ন সংঘৰ সৌজন্যত 38তম ৰঙালী বিহু কিদৰে পালন কৰিছে তাৰ দুদিনীয়া কাৰ্যসূচী হৈছে সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। উপ-সভাপতি আদ্যচন্দ্ৰ বৰাকী উদযাপন সমিতি তথা স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ উপ-সভাপতি তেখেতক সম্বোধনা জনাব আমাৰ যোগেন্দ্ৰনাথ ডেকা মহোদয়। আমি আমাৰ হেমেন্দ্ৰ তালুকদাৰ, পুলকেশ তালুকদাৰ আৰু আৰিফ আহমেদক তেখেতক আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। বিহুবলীয়া ৰাইজ আমাৰ উদয়ন সংঘৰ সৌজন্যত 38 সংখ্যক বহাগী উৎসৱ 2024 দুদিনীয়া কাৰ্যসূচীৰে অক্সিজেন কম, তাৰ উপৰি নানা ধৰণৰ বিধে বিধে গছৰ পৰা ফল মূল আমি উপভোগ কৰিব পাৰোঁ আৰু অক্সিজেনৰ আমি কৃতজ্ঞ। আজি প্ৰথম বিয়া নামৰ কম্পিটিশ্যন কৰিছোঁ। ভয়ো লাগিছিলে, তথাপিতো মই মানে চেষ্টা কৰিছোঁ আৰু কেনেকুৱা হৈছে এবাৰ জনাবচোন দেই। খেল ধেমালি হৈ আছে, আৰ্ট কম্পিটিশ্যন হৈ আছে। সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। কি কি খেলা হৈছে সকলোখিনি দেখাই আছোঁ দেই। টেকেলি ভঙা হৈছে, এয়া চাওক, টেকেলি ভঙা হৈ আছে। জীবন বুতলি
অনুষ্ঠানৰ মাজে মাজে সম্বৰ্ধনা অনুষ্ঠানো চলি আছে। মই ইয়াৰ চেগতে অৰূপ বৰ্মন ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ এই সুযোগ দিয়াৰ বাবে। জেং বিহু মই প্ৰথম নাছিলোঁ আজি, তো মই এই ভিডিঅ'টোৰ জৰিয়তে মই অঞ্জলি বৰ্মন বাইদেউক ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে মোক এই বিহু নাচিব সুযোগটো দিয়াৰ বাবে, এখন মঞ্চ দিয়াৰ বাবে, তো তেখেতক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো সদায় যাতে এনেকৈ মোক ছাপোৰ্ট দি থাকে বাইদেউ, বহুত বহুত ধন্যবাদ বাইদেউ। আমি হলো গাঁওরে জিয়ারি ওই দুয়ারি, আমি হলো গাঁওরে জিয়ারি ওই দুয়ারি। প্ৰথম দিনা তৃষ্ণা দেৱী বাইদেউ আহিছিলে, ইয়াত তৃষ্ণা দেৱীৰ গীত পৰিৱেশন উপভোগ কৰকচোন অকণমান। পৰিবহণ বিভাগৰ পৰা ৰাইজক কল্যাণৰ বাবে আগবঢ়োৱা বাণীসমূহ যাতে সহজতে মানুহৰ মন মগজু সাজ বঢ়াব পাৰে, আৰু সেইসমূহ যাতে একোটা গানৰ কলিৰ দৰে মনত অহৰহ বাজি থাকিব পাৰে, এই অভিনৱ চিন্তা চৰ্চাৰে কলা সংস্কৃতি পথ ৰক্ষা কৰাৰ অন্যতম মাধ্যম আমাৰ সভাপতি মহোদয় শ্ৰী সত্যেন্দ্ৰ মহাদেৱ, মই গৌতম দাস দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। জয় জয়তে বৃহত্তৰ কৃষ্ণনগৰবাসী ৰাইজ, নামটো শুনিলেই যেন এনেকুৱা লাগে যেন প্ৰভু শ্ৰীকৃষ্ণস্থলী এই কৃষ্ণনগৰত মই আহি পাইছোঁ। এই স্থলীত আহি মই নিজকে ধন্য মানিছোঁ
বিশেষকৈ মই অসম চৰকাৰৰ এজন পৰিবহণ বিভাগৰ এজন কৰ্মী হিচাপে আজি আপোনালোকৰ মাজত আহি উপস্থিত হ'ব পাৰি নথৈ আনন্দিত হৈছোঁ। অসমখনক আগুৱাই নি বৰ্তমান চৰকাৰৰ যিটো মাননীয় মুখ্যমন্ত্ৰীৰ যিটো প্ৰচেষ্টা, অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ়িব লাগে। আমি যেন সকলোৱে একত্ৰিত হৈ এই 5খন ৰাজ্যৰ ভিতৰত আমাৰ সাংস্কৃতিক, আমাৰ যিটো জাতিৰ সাহসৰ প্ৰতীক এই বহাগ বিহুৰ জৰিয়তে আমি সকলো আমাৰ জাতিটোৰ যাতে প্ৰাণ লৈ আমি আগবাঢ়ি যাব লাগিব। আমি সকলো দিশত সৰ্বতোপ্ৰকাৰে উন্নয়ন হৈ উন্নতি আগবাঢ়ি আমি সমাজখনক আগবঢ়াই লৈ লাগিব। সেয়েহে মই অসম চৰকাৰৰ পৰিবহণ বিভাগৰ ফালৰ পৰা জয় জয়তে আপোনালোকলৈ প্ৰথমতে মই সমূহ কৃষ্ণনগৰবাসী ৰাইজক আমি অসম পৰিবহণৰ ফালৰ পৰা সেৱা যাচিছোঁ, লগতে মোৰ পৰিয়ালৰ ফালৰ পৰা সেৱা যাচিছোঁ। কৃষ্ণ। কথাটো হৈছে এই তাহানি দিনৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠী যেতিয়া আমাৰ বৰ অসমৰ বিভিন্ন পথাৰত বা আমাৰ জৰি গছৰ তলত যেতিয়া ডেকা গাভৰুৰ পৰা আদি কৰি বৃদ্ধ ললিতাই একাকাৰ কৰি আমাৰ যেতিয়া ঋতু পৰিৱৰ্তনৰ লগে লগে এই বিহু আহিলে যেন আমাৰ মন উঠোপ ঠোপ কৰে আৰু জাতিটোৱেও এটা নতুন ৰূপত ৰূপ সলায়। আমাৰ জাতি আমাৰ যেনেকৈ কাপোৰযোৰ পুৰণা বস্ত্ৰটো অঁতৰাই নতুন বস্ত্ৰ পিন্ধি যেন জাতিটোৱেও আমাৰ প্ৰকৃতিৰ লগে লগে নিজৰ ৰূপ সলায়, এটা নতুন ৰূপ লৈ এটা জাতিটোৱে শক্তিশালী ৰূপত সংস্কৃতিৰ সেই বিহু উদযাপিত কৰিছিলে। পৰৱৰ্তী সময়ত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ত সেই বিহুটো আমি ৰংঘৰৰ বাকৰিত তেখেতে প্ৰতিষ্ঠা কৰি স্বীকৃতি দিলে। অসমীয়াৰ এই বিহু বৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ হিয়াৰ আমঠু বহাগ বিহুটো এটা জাতিৰ এটা শক্তিশালী ৰূপত এটা জাতিৰ সাহসৰ প্ৰতীক হিচাপে চিহ্নিত কৰি আৰু তাহানি দিনৰ পৰাই এই বিহুৱে যেন আমাৰ জাতিৰ পৰিচয়, এই বিহু যেন থকালৈকে অসমীয়া জাতি থাকিব, অসমীয়া জাতি থকালৈকে যেন বিহু থাকিব। আৰু পৰৱৰ্তী সময়ত 1952 চনত ৰাধা গোবিন্দ বৰুৱা আমাৰ হীৰদাকান্ত বিষয়াৰ পৰা আদি কৰি বিভিন্ন স্বনামধন্য ব্যক্তিসকলৰ প্ৰচেষ্টাত লতাশিলৰ মঞ্চত আমাৰ বিহুখন উপস্থাপন হৈ বিহু পৰৱৰ্তীখন মঞ্চত উদযাপিত হ'ব ধৰিলে আৰু এই উদযাপিত মঞ্চৰে আজি অসম তথা ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চল তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন মঞ্চত আজি উদযাপিত হৈ যোৱা বছৰ আপোনালোকে দেখিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ বিশেষ প্ৰচেষ্টাত আমাৰ এই বিহু উৎসৱটো এই বিহুটি গিনিজ বুক ৰেকৰ্ডতো স্থান পাই আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছে। আমি সঁচাকৈ খুব গৌৰৱান্বিত। আমি তেখেতলৈ এই মঞ্চৰ পৰাই আমাৰ জাতিৰ এই যিটো প্ৰতীক আজি বিহু, এই সাহসৰ প্ৰতীকটো যে গিনিজ বুকত আজি ৰেকৰ্ড স্থাপন কৰালে আমি অসমীয়া জাতিয়ে সঁচাকৈ গৌৰৱান্বিত। পৰিবহণ বিভাগে আমাৰ কাৰণে ঐ পাতিছে কি পূৰ্ণিয়া, সেইবোৰ মানিলে বিপদ বৰো নাই, সমাজখন হ'ব গৈ পৰিবহণ বিভাগে ৰাইজৰ কাৰণে নিয়ম নীতি কৰিছে, তাকে মানি চলি চালক হবে চলাবা, চালক হবে চলাবা গাড়ী। মা দেউতাৰ কাৰণে এবাৰ ভাবি চিন্তি জীৱনলৈ ভাবিবা, এবাৰ গুচি গ'লে নাহে উভতি, নিজক লৈ নেখেলিবা, জীৱনক লৈ নেখেলিবা।
আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই মোৰ ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ নমস্কাৰ